বাৰে বাৰে বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বন্দ্বৰ বাবেই মানসিক সন্তুলন হেৰুৱাইছে এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীয়ে। নাতিনীৰ তুলনি বিয়াৰ পাছৰে পৰা সংঘৰ সমাজৰ পৰা হ'বলগীয়া হ'ল এঘৰীয়া। আইনৰ কাষ চপাৰ চিন্তা চৰ্চা ভুক্তভোগীৰ পুত্ৰ বোৱাৰীৰ। টাই আহোমৰ পবিত্ৰ মেডাম মেফিক অসুচি জ্ঞান কৰি বিতৰ্ক আৰু সমালোচনাৰ সন্মুখীন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ আইনী ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰিছে বিগত ৩১ বছৰে সংগী হৈ থকা যোৰহাটৰ এটা পৰিয়ালে। কাৰণ বিনা দোষত এঘৰীৰ দণ্ড লাভ কৰা পৰিয়ালটোৰ মুৰব্বী তথা গুৰুজনাৰ নীতি আদৰ্শক প্ৰতিনিয়ত মানি চলা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ ক্ৰমাৎ অৱনতি ঘটিছে মানসিক স্বাস্থ্যৰ। ঘটনা অনুসৰি এইগৰাকী ৰাণু বৰুৱাই নাতিনীৰ তুলনি বিয়া পাতিছিল সংঘৰ সকলো নিয়ম অনুসৰিয়েই। কিন্তু সেই অনুষ্ঠানৰ এমাহৰ পাছত সংঘৰ সংশ্লিষ্ট বিষয়ববীয়াৰ অনুমতি সাপেক্ষে বাসগৃহৰ পৰা আঁতৰি অন্য এটা স্থানত আয়োজন কৰিছিল আমিষ ভোজৰ, য'ত উপস্থিত নাছিল ৰাণু বৰুৱা। আমাৰ ছোৱালীজনী পুষ্পিতা অনুষ্ঠানে ভাগি হৈছিলে 2024 চনৰ জুলাই 1 উইকত। আমি যিহেতু সংঘৰ সংগী হৈ আছিলোঁ 1991 মানৰ পৰা। তাৰপৰা গৈ পেলাই আমি 4 দিনৰ দিনাখন আমাৰ গোটেই কৰ্মভাগ সংঘৰ নিয়মতে তাত হৈ যায়। মই আঞ্চলিকৰ প্ৰেচিডেণ্টক সুধিলোঁ যে আমি 11 দিনত হৈ যোৱাৰ পিছত আমাৰ কৰ্মভাগ আমি আমিষ ভোজনতে ইয়াতে কৰিব পাৰিম নেকি নেক্সট মাহত। তেতিয়া তেখেতে ক'ল যে এইটোতো সম্ভৱ নহয়, গতিকে এইটো ভেটিত তোমালোকে আমিষ ভোজন কৰিব নোৱাৰিবা। তেতিয়া ক'লো বাহিৰত কিবা অসুবিধা আছে নে কৰিলে। তেখেতে ক'ল যে বাহিৰত অসুবিধা নাই, তাত আমাক ক'বলগীয়া একো নাই, বাহিৰত তোমালোকে যি খোৱা তোমালোকৰ কথা। কিন্তু সেই অনুষ্ঠান হৈ যোৱাৰ দুদিনমান পাছতেই পৰিয়ালটোৱে লাভ কৰিলে সংঘৰ তৰফৰ পৰা এখন পত্ৰ, যিখন পত্ৰৰ যোগে এঘৰীয়া কৰা হ'ল ৰাণু বৰুৱাৰ পৰিয়ালটো। সংঘৰ মই আজিলৈকে মোৰ নাম অন্তৰ্ভুক্ত নাই তাত। নহয়, মই ঘৰৰ পৰা বাহিৰত থকা অলমষ্ট 2 years হ'ল। অকল আমাৰ মাৰ কথা ভাবি তালৈ গ'লোঁ, সংঘ গোটেই নীতি নিয়মতে কাম কৰিলোঁ। আহি পেলাই ইয়াত বাহিৰতে জাষ্ট এটা খানা দিলোঁ। খানাটো দিয়াৰ পিছত তেওঁলোকে মাক এঘৰীয়া কৰি পেলাই আমাৰ পুৰণা ঘৰখনৰ নামত লেটাৰ দি পেলাই মাক মেণ্টেল হাৰাছমেণ্ট দি পেলাই সেই মানুহগৰাকী গোটেই ভাদ মাহটো নামঘৰ যাব নোৱাৰিলে। যেতিয়া সংঘৰ মই প্ৰাথমিক শাখাই পত্ৰখন প্ৰেৰণ কৰাৰ পিছত কোনো অনুষ্ঠানলৈ যাব নোৱাৰা হ'ল ৰাণু বৰুৱা, যাব নোৱাৰা হ'ল নামঘৰলৈও, যাৰ চিন্তাত সম্প্ৰতি মানসিকভাৱে ভাগি পৰিছে বৃদ্ধাগৰাকী। সেয়ে আইনৰ কাষ চপাৰ চিন্তা চৰ্চা কৰিছে বৃদ্ধাগৰাকীৰ পুত্ৰ বোৱাৰীয়ে। নামঘৰটো বাদেই দিয়ক, আমাৰ সংঘৰ যিখিনি আমাৰ প্ৰাথমিক আছিলে কোনো অনুষ্ঠান যাব নোৱাৰে। প্লাছ আগতে আমাৰ ধৰক সপ্তাহত কিবা ভাগৱত পাঠ হয় গৃহত, সেইবিলাক আমাক কমপ্লিট বাৰণ কৰি দিলে। মানে মোৰ শাহুমাৰ মানসিক অৱস্থাটো বহুতেই বেছি বেয়া। তেওঁ যিহেতু নামঘৰলৈ গৈ বহুত ভাল পায়, আগতে শনিবাৰে কেতিয়াবা যদি তেওঁ নামঘৰলৈ যাব নাপায় আমাক মানে অলপ খঙেই কৰি কৈছিলে যে তোমালোকৰ কাৰণে আমি যাব নোৱাৰিছিলো। আমি বৰ্তমান ভাবিছো তেওঁলোকক আমি যিখিনি প্ৰশ্ন সুধিছিলো, মানে যিখিনি মানে বিচাৰিছিলো তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিলো, সেইখিনি উত্তৰ যিহেতু তেওঁলোকে আমাক বৰ্তমানলৈকে দিয়া নাই, তেওঁলোকে যদি অতি সোনকালে উত্তৰখিনি দিয়ে তেতিয়াহ'লে আমি আইনী প্ৰক্ৰিয়ালৈ যাম বুলি ভাবিছো। ইফালে মেডাম মেফিক অপমানৰ বাবে এতিয়ালৈকে ক্ষমা নোখোজা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আহোম দল সংগঠনে। টাই আহোমসকলৰ লোকাচাৰ উপাস্য দেৱতাৰ ওপৰত যেতিয়াই কোনোবাই আঙুলিয়াব, তেতিয়া আচলতে টাইপা বুলি নহয়, আমি আহোম যিমান আছোঁ, আহোম সংগঠন হওক বা আহোম লোক হওক, আমি একত্ৰিত হ'ম। এইটো কথা মেডাম মেফিক অপমান কৰিব, চক্ৰঙক অপমান কৰিব, কিন্তু বিষয়টো যদি লাখ লাখ ভক্ত আছে বুলি কয় উদ্ভণ্ডালি মাৰি তেওঁলোকে যদি এনেদৰে আগবাঢ়ি থাকিব বিচাৰে তেন্তে কিন্তু ৰণসিংহা বাজিব, এই কথাটো কিন্তু জনা উচিত। তেওঁলোকে যি দণ্ড দিছে, দণ্ড দিয়াৰ তেওঁলোকৰ বিষয়ববীয়া আছে, বিষয়ববীয়াসকলৰ বিৰুদ্ধে এজাহাৰ দিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আছে। ইয়াত তেওঁলোকৰ এজাহাৰত নাম আছে, আমি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিম। এতিয়া দুয়োটা পক্ষ পৰৱৰ্তী সময়ত কি সিদ্ধান্তত উপনীত হয় সেয়া সময়হে ক'ব। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।